আজি মই খাবলৈ লৈছোঁ মানে বনাবলৈ লৈছোঁ ৰাইচ মই বনাবলৈ লৈছোঁ বিৰিয়ানী আৰু সেইবাবে মই এতিয়া মাংস আধা কেজিমান লৈ তাতে মই দিলোঁ হালধি নিমখ আৰু এনেকৈ পূৰা ইউটিউবত ভিডিঅ' চাই চাই বনাইছোঁ আচলতে মানে এনেকৈ ইউটিউবত ভিডিঅ' চাই আজি মই প্ৰথম এনেকৈ বনাইছোঁ আৰু মোৰ এইটো সপোন আছিলে দেই নিজে বনাই খাবলৈ তাৰপিছত এনেকৈ দৈখিনি সানি ল'লোঁ আৰু অলপ সময়ৰ কাৰণে থৈ দিলোঁ তাৰপিছত পিঁয়াজ আলু তাৰপৰা ৰচুন এনেকৈ কাটি ল'লোঁ কটাৰ পিছতে আকৌ ৰচুন মই তেনেকৈ পিহি ল'লোঁ পিহাৰ পিছতে মই কি মছলা দিম আপোনালোককো দেখাইছোঁ এইকেইটা মছলাই দিম আৰু এয়া দালচেনি লং তাৰপিছতে দিলোঁ গেছতে কুকাৰটো দিলোঁ অকণমান চেনি আৰু ইউটিউবত ভিডিঅ' চাই চাই বনাই আছোঁ দেই গাইজ আৰু এতিয়া অকণমান সময় ৰঙা হোৱাৰ পিছতে পিঁয়াজখিনি তাৰপিছত পূৰা ৰঙা হোৱালৈকে আৰু লৰাই আছোঁ আচলতে ভিডিঅ'টোত যেনেকৈ কৈ গৈছে আৰু তাৰপিছতে মাংসখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ আৰু এনেকৈয়ে ধুনীয়াকৈ হোৱাৰ পিছতে মই দিলোঁ আলুখিনি অলপ সময় সিজিবৰ কাৰণে অকণমান মাৰি দিলোঁ গেছৰ হাফুখন তাৰপিছতে দিলোঁ ইয়াত চাউল কি চাউল আপোনালোকে নিজেই চিনি পাইছেই তাৰপিছতে দিলোঁ পানী আৰু অকণমান গোন্ধ হ'বৰ বাবে দিলোঁ লং আৰু এনেকৈ ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব দেই খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে আৰু মই আজি প্ৰথমবাৰ বনাইছোঁ যদিও বহুত ধুনীয়া হৈছিলে গতিকে আজিলৈ বাই ভিডিঅ'টো কেনে পালে জনাব দেই।